to Ranjita's videos, more class 6 or Satra Satri. আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপ অথবা অসমীয়া কিতাপৰ পাঠ 8 বিৰুবালা ৰাভা পাঠৰ আজি আমি পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পোনপ্ৰথমতে পাবা। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপত দিয়া হৈছে পাঠ ভিত্তিক প্ৰশ্ন। 1 নং তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কাৰ গাত পৰিয়ে বা লৈছিল বুলি দেওধনীয়ে মঙ্গল চাই কৈছিল? উত্তৰ হ'ব ক ধৰ্মেশ্বৰ ৰাভাৰ গাত। ঠিক আছে, তোমালোকে পাঠ পঢ়ি ল'বা। ক উত্তৰ হ'ব। ইয়াত কত বৃত্তটো পূৰ কৰি থৈ দিবা, মই কৰা নাই, তোমালোকে নিজে কৰি ল'বা। অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 2015 খ্ৰীষ্টাব্দত। তোমালোকে গত খালী ঠাই পূৰ কৰি থৈ দিবা। 2 দিয়া হৈছে তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ কোৱা আৰু লিখা। প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে ৰাখিছোঁ। ক প্ৰশ্ন দিয়া হৈছে বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল? উত্তৰত লিখিবা বিৰুবালা ৰাভা সৰুৰে পৰাই বৰ অমায়িক আছিল। তেওঁ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষণ কৰিছিল। খ প্ৰশ্ন দিয়া হৈছে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল? উত্তৰত লিখিবা বিৰুবালা পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগৰণুৱা আছিল, সেইবাবে তেওঁ শিক্ষকৰো প্ৰিয় পাত্ৰ আছিল। গ প্ৰশ্নত দিয়া হৈছে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল? উত্তৰত লিখিবা বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম আছিল অসম মহিলা সমতা ছ'চাইটি। ঘ প্ৰশ্নত দিয়া হৈছে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল? ঘৰ উত্তৰত লিখিবা বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল। উঙ প্ৰশ্নত দিয়া হৈছে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল? উত্তৰত লিখিবা ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ 2017 খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়াইছিল। তোমালোকে চন মুখস্থ কৰি থৈ দিবা, কেতিয়াবা পৰীক্ষাত আহিব পাৰে। প্ৰথম প্ৰশ্ন ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল? উত্তৰত লিখিবা ভাৰত চৰকাৰে বিৰুবালা ৰাভাক 2011 খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মান যাচিছিল। চন মুখস্থ কৰিবা, কেতিয়াবা অতিৰিক্ত প্ৰশ্নত আহিব পাৰে। এতিয়া আমি আলোচনা কৰিম। 3 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল? উত্তৰত তোমালোকে লিখিবা। কিতাপত চাবা তোমালোকে 79 পৃষ্ঠাত চাবা, 79 পৃষ্ঠাত চাবা, ইয়াৰ পৰা লিখিবা। ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখিবা, উত্তৰ হৈ যাব। ঠিক আছে, এতিয়া খ প্ৰশ্নত কি দিয়া হৈছে চাই ল'ম। খ প্ৰশ্নত দিয়া হৈছে মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? উত্তৰত তোমালোকে লিখিবা, কিতাপত মই দেখাই দিম। 3 নং খৰ উত্তৰত 79 পৃষ্ঠাতে চাবা, ইয়াৰ পৰা লিখিবা ইয়ালৈকে। ঠিক আছে, মই তোমালোকক পঢ়ি শুনোৱা নাই, কিতাপত দিয়াই হৈছে ধুনীয়াকৈ। 3 খ ইয়াৰ পৰা ইয়ালৈকে লিখিবা, উত্তৰ হৈ যাব। এতিয়া চোৱা 4 নং বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। তোমালোকে প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি থৈ দিবা। ঠিক আছে, আটাইবোৰ প্ৰশ্ন বিৰুবালা ৰাভাৰ জীৱনৰ ভিত্তিতে প্ৰশ্ন আছে ইয়াত। আৰু লগতে ইয়াত চাবা জন্ম ইয়াত দিয়া হৈছে, জন্মস্থান দিয়া হৈছে, পিতৃৰ নাম, মাতৃৰ নাম, শিক্ষানুষ্ঠান, শিক্ষাগত অৰ্হতা। ঠিক আছে, মুখস্থ কৰি লৈ তোমালোকে লিখিব পাৰিবা অথবা পাঠ ধুনীয়াকৈ পঢ়ি ল'বা আৰু তোমালোকে ভালকে বুজিলে পৰীক্ষাত আহিলে লিখিব পাৰিবা। আৰু চোৱা কৰ উত্তৰ ইয়াত আছে, খৰ উত্তৰ ইয়াত আছে, ইয়াত চোৱা গৰ উত্তৰ ইয়াত আছে, ঘৰ উত্তৰ ইয়াত আছে, কিতাপতে আছে, চাই ল'বা। 2 নং উঙৰ প্ৰশ্নৰ উত্তৰ ইয়াত আছে, প্ৰথম স্বৰ ইয়াত আছে আৰু ইয়াত ভালকে পঢ়ি ল'বা দফাটো, ইয়াৰ পৰা অতিৰিক্ত প্ৰশ্ন আহিব পাৰে। এতিয়া আমি আলোচনা কৰিম 5 নং প্ৰশ্ন। 5 নং প্ৰশ্নত দিয়া হৈছে
প্ৰশ্নত দিয়া হৈছে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলাই দলত আলোচনা কৰা। অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলাই তোমালোকে আলোচনা কৰি ল'বা। কি বুজিছা, সমাজত কি দেখিছা, তেনেকুৱা হয়নে তোমালোকে আলোচনা কৰি ল'বা। আৰু নিজৰ মনৰ পৰাও যদি ভাবা এইটো কথা যি অন্ধবিশ্বাস, কিছুমানে কয় নহয়, কিছুমানৰ চিন্তাধাৰা বহুত ভাল থাকে, সৰুৰে পৰা তোমালোকে চাই ল'বা, বুজি ল'বা সমাজত কোনটো ঘটনা অন্ধবিশ্বাস হয়নে নহয়, বুজি পাইছা নহয় কথাটো। তোমালোকে নিজে অলপ বুজিবলৈ যত্ন কৰিবা। এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়নত দিয়া হৈছে অথবা অসমীয়া ব্যাকৰণৰ প্ৰশ্ন দিয়া থাকে ভাষা অধ্যয়নত তলত দিয়া সন্ধিবোৰ ভাঙি লিখা 6 নং প্ৰশ্নত দিয়া হৈছে। মই ইয়াত লিখিয়ে থৈছোঁ। খ্ৰীষ্টাব্দ খ্ৰীষ্ট যুগ আব্দ, হিমালয় হিম যুগ আলয়, অতীত অতি যুগ ঈদ, স্বেচ্ছা স্বযুগ ইচ্ছা, নবোদয় নৱযুগ উদয়। ঠিক আছে, ইয়াৰে পৰা তোমালোকে লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম 7 নং প্ৰশ্ন দিয়া হৈছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা তদুপৰি তৎযুগ উপৰি সম্পূৰ্ণ সময় যুগ পূৰ্ণ উদ্ধাৰ উদ্যোগ ধাৰ সংহতি সমযোগ হতি চলচ্চিত্ৰ চলতযুগ চিত্ৰ। ইয়াৰে পৰা লিখিবা। এতিয়া 8 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। ইয়াত আমাক তালিকা বনাবলৈ দিয়া হৈছে, ইয়াত আমাক দিয়া হৈছে, ঠিক আছে, ইয়াত আমাক দিয়া হৈছে ধুনীয়াকৈ স্বৰসন্ধি হয় নে ব্যঞ্জন সন্ধি হয়, আমি এতিয়া ইয়াৰে পৰা লিখি ল'ম। ইয়াত মই দাগ দি থৈছোঁ, চোৱাচোন, দাগ দিয়াখিনি মই জুম কৰি দেখাই দিম। স্বৰসন্ধি, ঠিক আছে, দাগ দিয়াখিনি তোমালোকে লিখিবা স্বৰসন্ধিত লিখিবা, আৰু দাগ নিদিয়াখিনি তোমালোকে লিখিবা ব্যঞ্জন সন্ধি। ঠিক আছে, ইয়াত দাগ দিয়াখিনি ইয়াত লিখিবা, দাগ নিদিয়াখিনি ইয়াত লিখিবা। এতিয়া আমি আলোচনা কৰিম 9 নং প্ৰশ্ন দিয়া হৈছে গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা। আমাক ইয়াত শব্দ দিয়া হৈছে, ইয়াত আমাক এটা উদাহৰণো দিয়া হৈছে, ইয়াৰে পৰা আমি ইয়াত লিখি ল'ম। ঠিক আছে, ক কাৰণ কিছু কুটুম কৃষি। দ ইয়াৰ পৰা দ চোৱা আখৰটো, আখৰ ক'ত আছে, দ প্ৰথম দেখিছা, শব্দত ক'ত আছে প্ৰথম, ইয়াত মই লিখিছোঁ চোৱা দুখ দেওধনী দেউতা দূৰ, আৰু ইয়াত চোৱা অলপ আণ্ডাৰলাইন বেলেগকৈ টানি দিছোঁ। ঠিক আছে, দত থকা ঠাইত দত থকা শব্দত মই আণ্ডাৰলাইন অলপ বেকাকৈ টানিছোঁ চোৱা। বত চোৱা, বত অলপ এনেকৈ টানিছোঁ দেখিছা, বতা বন্তি বাট বিশ্ব। চোৱা মই ইয়াত আণ্ডাৰলাইন টানা নাই দেখিছা, ইয়াত খালী থৈ দিছোঁ। সৎ চোৱা সমাজ সাহস সিঁচৰতি সুলভ। ইয়াৰে পৰা তোমালোকে লিখি ল'বা, ইয়াত চাই ল'বা। এতিয়া আমি আলোচনা কৰিম 10 নঙত দিয়া হৈছে তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে, মই কৰিয়ে থৈছোঁ, চাই ল'ম। হতাশ দিয়া হৈছে ধৰ্মেশ্বৰৰ মাক হতাশ হোৱা নাছিল। পাৰ্গত তেওঁ সৰুৰে পৰাই পাৰ্গত আছিল। অশিক্ষিত তেওঁ এজন অশিক্ষিত মানুহ, কিন্তু তেওঁৰ অভিজ্ঞতা বহুত। গৌৰৱ তেওঁ নিজৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। বিশ্বাস সমাজখনৰ কিছুমান মানুহে এইবোৰ ডাইনীৰ কাম বুলি বিশ্বাস কৰিছিল। প্ৰিয় পাত্ৰ বিৰুবালা ৰাভা শিক্ষকৰো প্ৰিয় পাত্ৰ হৈছিল। মই অলপ চুটিকৈ লিখিছোঁ, তোমালোকে নিজৰ মতেও বাক্য ৰচনা কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিম তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। 10 নঙত দিয়া হৈছে, ইয়াত দিয়া হৈছে, ঠিক আছে, পুলিংগ স্ত্ৰীলিংগ। ইয়াৰে পৰা তোমালোকে লিখিবা, দাগ দিয়াখিনিত লিখিবা পুলিংগ আৰু দাগ নিদিয়াখিনি স্ত্ৰীলিংগ। ঠিক আছে, এতিয়া আমি চাই ল'ম 12 নঙত কি দিয়া হৈছে। 12 নঙত দিয়া হৈছে তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলি মেলিকৈ দিয়া আছে। অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা। ইয়াত চোৱা হতাশ, হতাশ নিৰাশ। ঠিক আছে, মই হতাশ লিখিলোঁ, ইয়াত অলপ খেলি মেলিকৈ দিয়া হৈছে, ইয়াত মিলাওঁতে হতাশ। ঠিক আছে, দুৰাৰোগ্য হ'ব ইয়াৰে, দুৰাৰোগ্য মানে সহজে আৰোগ্য নোহোৱা। ঠিক আছে, সংকোচ মানে কুণ্ঠাবোধ হ'ব। ঠিক আছে, ইয়াত অলপ খেলি মেলিকৈ দিয়া হৈছে। অমায়িক মানে ভদ্ৰ অহংকাৰ নথকা, এইটো হ'ব অমায়িক, অমায়িক মানে ভদ্ৰ অহংকাৰ নথকা। এইটো হ'ব আগৰণুৱা, আগৰণুৱা মানে কোনো কামত আগবঢ়া ব্যক্তি। এইটো হ'ব প্ৰচেষ্টা, প্ৰচেষ্টা মানে প্ৰয়াস যত্ন। এইটো হ'ব কি মহীয়সী, মহীয়সী মানে মহান নাৰী। ইয়াৰে পৰা লিখি ল'বা, ইয়াত খেলি মেলিকৈ দিয়া হৈছে, ইয়াত আমাক ধুনীয়াকৈ অৰ্থ অনুযায়ী বুজাই দিয়াও হৈছে। এতিয়া আমি আলোচনা কৰিম তলত
13 নঙত দিয়া হৈছে তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা অৰ্থ দিয়া হৈছে অৰ্থ ব্যৱহাৰ কৰি নহয় অৰ্থ আমি বুজি ল'ম এই ইয়াত দিয়াখিনি জতুৱা ঠাঁচৰ পৰা আমি বাক্য ৰচনা কৰিম ক আকাশত চাং পতা মানে অস্বাভাৱিক কল্পনা কৰা সামান্য কাম কৰি বিদেশ ভ্ৰমণ কথা ভাবিলে আকাশত চাং পতা হ'ব খ মুদা ফুটা অতি খ্যাতনামা তেওঁ এজন মুদা ফুটা ব্যক্তি গ সাত ঘাটৰ চেঙেলী বৰ টেঙৰ লোক তেওঁৰ ব্যৱসায়ত কেতিয়াও লোকচান নহয় কাৰণে তেওঁ সাত ঘাটৰ চেঙেলী অহুকানে পহুকানে মানে ঘুনুক ঘানাককৈ শুনা অহুকানে পহুকানে তেওঁলোকৰ কাজিয়াৰ কথা ওলাইছে হিয়াৰ আমুঠ অতি মৰমৰ হিয়াৰ আমুঠা অথবা আমুঠ ছোৱালী গুচি যোৱাত মা দেউতাই কান্দিলে ঠিক আছে ইয়াৰে পৰা তোমালোকে লিখি ল'বা মৰমৰ ছাত্ৰ ছাত্ৰী আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা তোমালোকৰ উন্মেষ কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত